দৰ্শক ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কালৰূপ খৰাগুৰি চাপৰিত চপৰা চপৰে খৈছে ব্ৰহ্মপুত্ৰৰ গৰা বৰলুইতৰ খহনীয়া যা গৈছে নৱনিৰ্মিত শিৱ মন্দিৰৰ লগতে ৰাজহুৱা খেলপথাৰৰ এটা অংশ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত যা গৈছে কেইবা বিঘা কাজি নেমুৰ বাৰী ৰঙালাও কচুবাৰী ব্ৰহ্মপুত্ৰৰ ভয়াবহ খহনীয়া দেখি আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ইফালে জিঅ' বেগ স্থাপন কৰি খহনীয়া ৰোধৰ চেষ্টা অব্যাহত ৰাখিছে জলসম্পদ বিভাগে ফলে গৰা খহনীয়াত ঐতিহাসিক অজানপীৰ দৰগাহ একাধিক বিদ্যালয় ব্ৰহ্মপুত্ৰৰ বুকুত যা যোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে শিৱসাগৰৰ ঐতিহাসিক খৰাগুৰি চাপৰিত বৰলুইতৰ ভয়ংকৰ গৰা খহনীয়া অব্যাহত আছে লুইতৰ জলপৃষ্ঠ বৰ্তমান বৃদ্ধি হোৱাৰ লগে লগে খহনীয়াৰ প্ৰকোপ যথেষ্ট বৃদ্ধি পাইছে আৰু ইতিমধ্যেই এই খৰাগুৰি চাপৰিৰ কেইবা বিঘা ভূমি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে ইয়াতে নেমু খেতি আছিলে ইয়াৰ উপৰিও আছিলে ইয়াত ৰাজহুৱা খেলপথাৰ আছিলে সেই সকলোবিলাক বৰলুইতৰ বুকুত ইতিমধ্যে জাহ গৈছে কেনেকুৱা খহনীয়াৰ বৰ্তমান ইয়াত যথেষ্ট কি ধৰণৰ পৰিৱেশ সৃষ্টি কৰিছে মানে খহনীয়াটো আপোনাৰ ভয়ংকৰ ৰূপ লৈছে আজিৰ পৰা প্ৰায় আপোনাৰ 200 মিটাৰ আগত যেতিয়া আপোনাৰ খহনীয়া ধৰি আছিলে তেতিয়া আমি বিভিন্ন বিষয়ববীয়াবিলাক আহে চবক আমি অৱগত কৰিছো গাঁৱৰ ৰাইজ চব ওলাই আহে আজি যিটো পৰিস্থিতি লৈছে আজি পৰিস্থিতিৰ পৰা আপোনাৰ 200 মিটাৰ আগত যেতিয়া গৰা খহনীয়া হৈ আছিলে এখন খেলপথাৰ আছিলে খেলপথাৰৰ পৰা আপোনাৰ 100 মিটাৰ দূৰত আছিলে তাত আমি যেতিয়া ওপৰৰ বিষয়াসকল আহে তেখেতসকলক অৱগত কৰোঁ যে এনেকুৱা আমাক তেনেকুৱা কৰক তেখেতলোকে আহি পাকোপানী পোষ্ট দিয়ে বোলে কয় কি আমি কৈছো যে যিটো টিউবলেছ দিব লাগে আমি সেইটো বিষয়ে আমাক তেখেতলোকক অৱগত দিনত কি হৈ আছে আজি কি হৈছে কালি কি হৈছিলে এতিয়া এই লিখিয়াকে কাম লগাই আছে বস্তা পেলাইছে একো ফল দেখাই নাই সহায় আছে হয় মই এই পৰিৱেশ দেখুৱাইছো যে এইবিলাক বৰ্তমান এনেধৰণেই এয়া জিঅ' বেগত এয়া মাটি ভৰাই ইয়াত খহনীয়া ৰোধৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে কিন্তু দুৰ্ভাগ্যজনক বিষয়টো হ'ল যে ইয়াত খহনীয়া প্ৰতিৰোধৰ বাবে পাৰ্কোপাইন ইয়াত স্থাপন কৰিছিলে কিছুদিন পূৰ্বে কিন্তু সেই পাৰ্কোপাইনৰ বৰ্তমান চিন চাপ নাই সেইবিলাক ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল আৰু বৰ্তমান খহনীয়া প্ৰতিৰোধৰ বাবে এই ধৰণে ইয়াত বেগত মাটি ভৰাই ইয়াত চেষ্টা চলাইছে কিন্তু এই চেষ্টা কিমান দূৰ সফল হ'ব সেয়া সময়ত লক্ষণীয় হ'ব কিন্তু এই মুহূৰ্তত খৰাগুৰি চাপৰিত ৰাইজ সম্পূৰ্ণ আতংকিত হৈ আছে কাৰণ ইয়াত কম দিনৰ ভিতৰতে ইয়াত কেইবা বিঘা ভূমি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে ইয়াত মই পুনৰ কৈছো কেইবা বিঘা ইয়াত নেমু খেতি আছিলে সেইবিলাক জাহ গ'ল ইয়াত এখন ৰাজহুৱা খেলপথাৰ আছিলে সেইখন জাহ গ'ল আৰু দ্বিতীয় এখন হাইস্কুল খৰাগুৰি চাপৰি যি স্কুল আছে বিদ্যালয় আছে তাৰ এখন খেলপথাৰ বৰ্তমান জাহ যোৱাৰ উপক্ৰম প্ৰায় হৈছে দাদা কেনেকুৱা খহনীয়া ইয়াত খহনীয়াটো আমাৰ বহুত জেগা খুৱাইলে গোটেই ঘৰ খুৱাইলে আমাৰ হৰি মন্দিৰ আছিলে হৰি মন্দিৰ খুৱাইছে দেখিছে আপোনালোকৰ গোটেই একদম সিপাৰৰ পৰা আমি মানুহ থাকিবলৈ অসুবিধা হৈছে গৰু গাই থাকিবলৈ অসুবিধা হৈছে চব অসুবিধা আপোনালোকক জানিব দিছো ৰোধ কৰিব বুলি কিমান দূৰ সম্ভাৱনা আছে আপোনাৰ মানে এইটো প্ৰতিৰোধ কৰিবই যিহেতু তেওঁলোকে ডিপাৰ্টমেণ্টে জানে তেওঁলোকে যি নলেজ আছে তেওঁলোকৰ যে জিঅ' বেগটো দিয়াৰ লগে লগে ইয়াৰ ইৰচনটো কমি যাব আৰু এটা কথা ইণ্টাৰেষ্টিং ঘটনা হ'ল কি আজি 4 দিনৰ আগত যিখিনি ইৰচন হৈছিলে আপোনাৰ মই এটা কথা জানিব বিচাৰিছো যে খৰালি এইটো কৰিব পৰা নগ'লহেঁতেন নেকি নাই মানে খৰালি আমি ডিপাৰ্টমেণ্টৰ লগত জড়িত আছিলো আৰু যোগাযোগ ৰাখিছিলো ডিপাৰ্টমেণ্টৰ ওচৰত তেতিয়া এই বেগটো এভেইলেবল নাছিলে মানে জিঅ' বেগটো এতিয়া এই আহিছে কাৰণে এতিয়া জিঅ' বেগটো আৰম্ভ কৰিছে গহপুৰত পাহাৰীয়া খৰস্ৰোতা চেঁচা নৈৰ বানে ক্ষতিগ্ৰস্ত কৰিছে চেঁচা অসমীয়া গাঁৱৰ বহুকেইটা পৰিয়ালক আপোন ঘৰখন এৰি এতিয়া মথাউৰিত আশ্ৰয় ল'বলগীয়া হৈছে 8টাকৈ পৰিয়ালে চেঁচা নৈয়ে পৰিয়ালকেইটাৰ বাসগৃহৰ ক্ষতিগ্ৰস্ত কৰাৰ লগতে পলস পেলাই থৈ যায় যাৰ বাবে নিজৰ ঘৰখনত থাকিব নোৱাৰা অৱস্থা হৈছে পৰিয়ালকেইটাৰ সম্প্ৰতি পৰিয়ালকেইটাই আশ্ৰয় লৈ আছে মথাউৰিৰ ওপৰত ৰ'দ বৰষুণ কাটি কৰি মহ দাহৰ কামোৰত দিন ৰাতি পাৰ কৰিবলগীয়া হৈছে দুৰ্ভগীয়া পৰিয়ালকেইটাই গহপুৰ চেঁচা নৈৰ যি বাঢ়নী পানীৰ তাণ্ডৱ সেই বাঢ়নী পানীয়ে 8টাকৈ পৰিয়ালক গৃহহীন কৰিলে আৰু তাৰ পাছত 8টিকৈ পৰিয়াল চেঁচা নৈৰ যি মথাউৰি আছে তাৰ ওপৰত জীৱন নিৰ্বাহ কৰি থাকিবলগীয়া হৈছে ৰ'দ বৰষুণ কাটি কৰি তেওঁলোকে প্ৰতিদিন প্ৰতিনিশা সময় পাৰ কৰিবলগীয়া হৈছে ঘৰত পানী সোমাল পলসে পুতি পেলালে তাৰ পাছত আপোনালোক মথাউৰিলৈ আহিলে মথাউৰি আমাৰ সৈন্যবাহিনীয়ে আমাক বচাই জীৱনটো যেনেকৈ বচালে আহি কিন্তু বচাই পেলাই আমি এতিয়া নৈত মাথাইত কিমান বছৰ আমি ইয়াত থাকিব লাগিব কোনো সিদ্ধান্ত নাই ঘৰলৈতো যাব নোৱাৰো আৰু ঘৰলৈ গৈ আমাৰ একো কাম নাই তাত
তাৰ ঘৰত একোৱেই নাই আৰু একো নাই মানে আছে বস্তু থাককহে মানুহে যদি বাকীবোৰ খাবলৈ জেগা নাই আৰু বস্তুলৈ আশা কৰা নাই আমি মানুহকেইটা যেনে তেনে বাচি আহিলো এতিয়া ইয়াত কেনেকে আছে ৰ'দ বৰষুণ এতিয়া তেনেকে আছো বৰষুণত তিতিছো ৰ'দত শুকাইছো এইটো ঘৰ দেখিছো ওপৰত তিৰপালখনো নাই এই বতাহে ৰাতিপুৱা লৈ গুচি গ'ল টিপাল দিলে আমাক সেয়া পাতলা টিপাল দিলে আনি খোৱা বোৱা খিনি কেনেকে কৰিছে খোৱা বোৱা এটাও বেলেগৰ পৰা পানী এটিং আনোগে তাকে ধৰি যেনে তেনে খাই বৈ আছো তাৰ পৰহিদিনাখন ৰিলিফৰ চাউল দিলেহি কিমান দিলে দিছে আৰু এতিয়া কিমান দিন এনেকে থাকিব মথাউৰিৰ ওপৰত আপোনালোক থাকিম ইয়াতে থাকিম বোলো কোনে যাওঁ কোনোবাই আহিও মাৰি দিলেও আমি ইয়াৰ পৰা ওলাই নাযাওঁ ইয়াৰ পৰা যাব নোৱাৰে কাৰণ আপোনালোকৰ তাত গ'ল জেগা নাই জেগা নাই নৈৰ মাজত দি দিলে যেতিয়া আমাৰ দুইটা মাথাই দুফালে দি পেলাই আমাক মাজত সোমোৱাই দিলে আৰু আমি সেইকাৰণে এতিয়া কলৈকো নাযাওঁ নিশ্চয় যথেষ্টখিনি তেওঁলোকৰ মনত দুখ আচলতে বেদনা বাইদেউ এয়া এতিয়া ভৰি লেঙেৰা ভৰিয়ে সেই তালে অহা যোৱাও কৰিব নোৱাৰো এতিয়া আপোন ঘৰখন তাতে এৰি থৈ মাথাউৰিৰ ওপৰত এতিয়া একো বস্তু কঢ়িয়াবলৈ যাবই নোৱাৰো কি খালে এতিয়ালৈকে কিবা খালে নে ভাত খালো ভাত খালে আকৌ পালো তিৰপালখনো উৰুৱাই লৈ গ'ল বতাহে কৈ দিয়া মানুহ নাই ৰাতি কেনেকে আছে ইয়াত পোহৰৰ ব্যৱস্থাটো একো নাই পোহৰ নাই এই মম দিছিলে দুপাকেট তাকো এই ফুটি পৰে নুমাই থাকিব বতাহত তেনেকে আছো আৰু ভাত কি খাইছে চাউল পাইছে নে চাউল দিছিলে কিমান দিছে 4 কেজি মান হয় নে নহয় এতিয়া আৰু